হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ দলগাঁৱত উত্তপ্ত পৰিস্থিতি। শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৩ শতাধিক ৰাইজ। প্ৰতিবাদী শ্লোগানেৰে উত্তাল বিদ্যালয়ৰ চৌহদ। এইখন দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কোনাকাটাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছতেই বিদ্যালয়খনত এক অভাৱনীয় পৰিস্থিতি। ঘটনা অনুসৰি বিদ্যালয়খনৰ পৰা ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩৬ গৰাকী শিক্ষাৰ্থী। বিপৰীতে বিদ্যালয়খনত উত্তীৰ্ণ হ'ল কেৱল ৫ গৰাকী শিক্ষাৰ্থী। অৱতীৰ্ণ ৩১ গৰাকী শিক্ষাৰ্থী সফল নহ'ল পৰীক্ষাত। তাৎপৰ্যপূৰ্ণভাৱে শিক্ষাৰ্থীৰ গুণগত মান নিৰূপণ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে আয়োজন কৰা গুণোৎসৱত এ গ্ৰেড পোৱা বিদ্যালয়খনৰ ফলাফলক লৈ উদ্বিগ্ন ৰাইজ। এই ফেল কৰাৰ মূল মানুহজন হৈছে আমাৰ এই বিদ্যালয়খনত যিজনে নেতৃত্ব বহন কৰি আছে, ছুপাৰিনটেণ্ডেণ্টৰ দায়িত্বত নেতৃত্ব বহন কৰি আছে, তেখেত হৈছে আছাদুল্লাহ ফাৰুকী ডাঙৰীয়া। তেখেতৰ নিজৰ দায়িত্বত পৰা বিচলিত হোৱাৰ বাবে আজি এই হেমাহি হোৱাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি এক অন্ধকাৰ নামি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এজন ছাত্ৰ ছাত্ৰীও পাছ কৰিব পৰা নাই। ৰাইজৰ অভিযোগ, শিক্ষাৰ্থীক পাঠদান কৰিব পৰাকৈ বিদ্যালয়খনত আছে 19 গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰী। এই বিদ্যালয়খনত যিকেইজন শিক্ষক আছে সেই শিক্ষকৰ তুলনাত ছাত্ৰ ছাত্ৰী সিমান নাই। 36জন ল'ৰা ছোৱালীয়ে মাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াত শিক্ষক আছে 30জন, প্ৰায় 30জন শিক্ষক থকাৰ পিছতো এই বিদ্যালয়খনত ফলাফল ভাল নহয়। কিন্তু বিদ্যালয়ত পাঠদান কৰাৰ বিপৰীতে ৱাইফাইৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক অনলাইন ভিডিঅ' গেম আৰু গান বাজনাত ব্যস্ত থকাৰ অভিযোগ একাংশ ৰাইজৰ পোনপটীয়া অভিযোগ। শিক্ষাৰ্থীক সময়ত পাঠদান নকৰে শিক্ষকে। বিদ্যালয়ত একান্ত ব্যক্তিগত কামত ব্যস্ত থকাৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে। তাৰোপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছাদুল্লাহ ফাৰুকী আৰু পৰিচালনা সমিতিৰ সভাপতি আব্দুল ফাৰুকৰ গাফিলতিৰ বাবেই বিদ্যালয়খনত হেৰাইছে শৈক্ষিক পৰিৱেশ। ইয়াত যিকেইজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল সকলোৱে ইয়াত ফেল কৰিছে আৰু এইটো একমাত্ৰ বিদ্যালয় প্ৰধান ছুপাৰিনটেণ্ডেণ্ট আছাদুল্লাহ ফাৰুকী ডাঙৰীয়াৰ নেতৃত্বত এই বিদ্যালয়খন চলি আছে আৰু SMDCৰ সভাপতি হ'ল ছালাম আলী ডাঙৰীয়া। তেখেতসকলৰ নেতৃত্বত এই বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা হৈ আছে। তেখেতসকলৰ সুচাৰুৰূপে এই বিদ্যালয়খন পৰিচালনা কৰিব পৰা নাই। প্ৰতিবাদী ৰাইজৰ দাবী, নৈতিকতা স্বীকাৰ কৰি পদত্যাগ কৰক প্ৰধান শিক্ষকে, পদত্যাগ কৰক SMDCৰ সভাপতিগৰাকীয়েও। লগতে বিদ্যালয়খনৰ এনে ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা বিভাগে ব্যৱস্থা লোৱাৰ দাবী জনাইছে এতিয়া এইসকল প্ৰতিবাদকাৰীয়ে। প্ৰত্যেকজন ছাত্ৰ যদি এজনকৈ ছাত্ৰৰ শিক্ষকে যদি এজনকৈ ছাত্ৰৰ আপোনাৰ দায়িত্ব বহন কৰিলে হয় তেনেহ'লে আজি এই দিনটোৰ সূচনা নহ'লে হয়। আমি এতিয়া এটাই কথা বিচাৰিছোঁ সাধাৰণ গঞা ৰাইজে যে এই বিদ্যালয়খনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ, আপোনাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰো হস্তক্ষেপ বিচাৰিছোঁ আৰু এই বিদ্যালয়খনত চকু জাৰি কৰিবলৈ আমি আহ্বান জনাইছোঁ। ইফালে শোচনীয় ফলাফলৰ বাবে দুখ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। দলগাঁৱৰ পৰা ৰিকি দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।